নমস্কাৰ সকলোকে। এফালে মই নতুনকৈ পিঠা এটা বনাব লৈছোঁ আৰু সকলোৱে চাগে পিঠাটো বনাব জানেই, সেইটো হৈছে গিলাচ পিঠা। এইফালে মই বনাই আছোঁ দেখিছেনে, এয়া আৰু এইফালে এয়া মই ৰেডি কৰিছোঁ আৰু লগতে ভাবিছোঁ ৰেচিপিটো অকণমান শ্বেয়াৰ কৰোঁ বুলি। মই কেনেকৈ বনাওঁ, এইফালে এয়া চকুৱা ধানৰ চাউলৰ পিঠাগুড়ি হয় দেই, লগতে চেনি অকণমান নাৰিকলো এনেকৈ মিক্স কৰি দিছোঁ ইয়াতে। আপোনালোকে গুৰ দিও বনাব পাৰিব, লগতে ঘিউ অকণমান দিলে খাবলৈ ভাল হয়। যিহেতু মোৰ ওচৰত ঘিউ নাই এতিয়া, সেইকাৰণে অকণমান এনেকৈয়ে বনাইছোঁ। এইফালে লৰালৰিকৈ বনাব লগা হৈছে, আলহীও মানে আহি আছে আমাৰ। আৰু এইফালে এয়া দেখিছেনে, পিঠা মোৰ ৰেডি হৈছে এনেকৈ। কুকাৰত মই পানী পাতিছোঁ, পানীখিনি এনেকৈ তাৰ মানে হুইচেলটো মই আঁতৰাই দিছোঁ আৰু এনেকৈ গিলাচটো মই পাতি দিছোঁ। এনেকৈ দেখিছেনে, ইয়াত ভৰাই দিছোঁ পিঠাখিনি আৰু এনেকৈ ইয়াত বহাই দিম আৰু খুব বেছি 2 মিনিটমান মই এনেকৈ ৰাখিম। অকণমান ঢাকনা মাৰি দিছোঁ বাতি এটাই দেই, অকণমান গেছটো মিডিয়ামত ৰাখিম। আৰু ইয়াৰ যদি ভাপখিনিৰ পৰাই মানে পিঠাখিনি সিজি যাব। আৰু এইটো দেখিছেনে, এতিয়া এইটো হৈ গ'ল। এতিয়া এইটো এনেকৈ উলিয়াই দিম। সেয়া সেইটো চব কিমান ধুনীয়াকৈ দেখিছেনে হৈ গৈছে। এনেকৈ মই আকৌ সেনেকৈ বনাই যাম সকলোখিনি, আৰু আপোনালোকক মই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। নিশ্চয় বনাই চাবচোন, খাবলৈ খুব টেষ্টি হয় আৰু সহজে বনাব পৰা এটা ৰেচিপি হয়।